হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ IAS ছাপোৰ্টত। বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাম যে নিউ ভোটাৰ অনলাইন বন্ধ হৈ গৈছে। এতিয়া আপোনালোকে নিউ ভোট কেনেকৈ অনলাইন কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিউ ভোটাৰটো কেনেকৈ উঠাব, আপোনালোকৰ যিটো নেকি নেশ্যনেল পৰ্টেল আছে সেইটোৰ পৰা কিন্তু নিউ ভোট অনলাইন অলৰেডি বন্ধ হৈ গৈছে। বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে কেনেকৈ ভোট অনলাইন কৰিব আপোনালোকে এইটো ভিডিঅ'ত দেখি দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপে স্কিপ নকৰক, সেইভাবে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপোনালোকে নিশ্চয় জানে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল যিটো আছে সেইটো কিন্তু নিউ ভোট অনলাইন বন্ধ হৈ গৈছে। বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া কেনেকৈ ভোটাৰ অনলাইন কৰিব আৰু বন্ধ হৈছে বুলি যে আপোনালোকে বিশ্বাস নকৰে তেনেহ'লে মই আপোনালোকক প্ৰমাণ সহকাৰে দেখাই আছোঁ। বন্ধু বান্ধৱীসকল আইডিটো লগ ইন কৰাৰ পাছত তেনেকুৱাকৈ যেতিয়া নেকি আহি গৈছে আপোনালোকক এতিয়া মই ধুনীয়াকৈ দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল মোৰ আইডি অলৰেডি লগ ইন আছে, সেইকাৰণে লগ ইন কৰিব লগা হোৱা নাই। আপোনালোকক দেখাই দি আছোঁ ফৰ্ম যিটো নেকি 6 আপোনালোকে ইয়াতে দেখা পাইছে ফৰ্ম নম্বৰ 6। বন্ধু বান্ধৱীসকল ফৰ্ম নম্বৰ 6 কিন্তু কেতিয়াও অ'পেন নহয়। আপোনালোকে ইয়াতে যিবিলাক অপশ্যন আছে সকলো অপশ্যন কিন্তু অন হৈ যায়, কিন্তু যিটো নেকি ভোটাৰ নিউ ভোটাৰ অনলাইন আপোনালোকে দেখা পাইছে ইয়াতে কিন্তু ফৰ্ম নম্বৰ 6 দুটা অপশ্যন আছে। এটা আছে ফৰ্ম নম্বৰ 6 আৰু এটা আছে ফৰ্ম নম্বৰ 6A। আপোনালোকে যদি ফৰ্ম নম্বৰ 6A ক্লিক কৰে তেনেহ'লে অপশ্যনটো অন হৈ যায়, কিন্তু যিটো নেকি ফৰ্ম নম্বৰ 6 সেইটো কেতিয়াও অন নহয়। আৰু ইয়াতে কিন্তু বহুতকেইটা ছাৰ্ভিচ আছে। আপোনালোকে দেখা পাইছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম নম্বৰ 6 এইটো কেতিয়াও কিন্তু অ'পেন নহয়। ইয়াতে যিমান অপশ্যন আছে সকলো অপশ্যন অ'পন হৈ যায়। বন্ধু বান্ধৱীসকল কিন্তু নিউ ভোটাৰ অলৰেডি বন্ধ হৈ গৈছে। এতিয়া আপোনালোকে কি কৰিব, কেনেকৈ ভোটাৰ অনলাইন কৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ স্কিপ নকৰিব। আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি হ'লে বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো লাইক কৰি হ'লে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে ভিডিঅ'টো চাব পাৰে। এতিয়া বহুতৰ মনত প্ৰশ্ন যে এতিয়া যে ভোটাৰ অনলাইন বন্ধ হৈ গৈছে ভোট কেনেকৈ উঠাব। বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে একো টেনশ্যন নাই। যিহেতু নেকি কাষ্টমাৰৰ পৰা পইচা লৈ পেলাই ভোট উঠাই দিয়ে সিহঁতৰ কিন্তু একো টেনশ্যন নাই। আপোনালোকে কি কৰিব, ধুনীয়াকৈ কাষ্টমাৰৰ ডকুমেণ্টছখিনি ল'ব, লৈ পেলাই আপোনালোকৰ অফলাইন এটা ফৰ্ম ওলাইছে, আপোনালোকৰ অফলাইন ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব। অফলাইন ফৰ্মটো ফিল আপ কৰি পেলাই আপোনালোকে কি কৰিব, ধুনীয়াকৈ ইলেকশ্যন অফিচত যাব। ইলেকশ্যন অফিচত যাই পেলাই ইলেকশ্যন অফিচাৰক ধুনীয়াকৈ দি দিব, সিহঁতে আপোনালোকৰ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনটো উঠাই দিব, নিউ ভোটটো উঠাই দিব। বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন নল'ব। এইটো কিন্তু বহুত দিনকলৈকে বন্ধ কৰা নাই, 27 ডিচেম্বৰলৈকেহে নিউ ভোটাৰ অনলাইন বন্ধ কৰি থৈছে। কাৰণ 27 তাৰিখে লাষ্ট ড্ৰাফটটো এৰি দিবতো SR-ৰ, সেইকাৰণে কিন্তু নিউ ভোটাৰ এতিয়া বন্ধ কৰি থৈ দিছে। বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন নল'ব। 27 ডিচেম্বৰৰ পৰা আকৌ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে পৰ্টেলটো মুকলি হৈ যাব। বন্ধু বান্ধৱীসকল ঘোষণা কৰিছে যে 27 ডিচেম্বৰৰ আগত কিন্তু নিউ ভোটাৰ অনলাইন নহয়। আপোনালোকে এতিয়া অফলাইনতহে ধুনীয়াকৈ আপোনালোকে ইলেকশ্যন অফিচত যাই পেলাই ফৰ্ম ফিল আপ কৰি পেলাই ইলেকশ্যন অফিচাৰৰ হাতত জমা দিলে আপোনালোকে তাৰপিছত আপোনালোকৰ ভোটকেইটা উঠি যাব। বন্ধু বান্ধৱীসকল আপোনালোকে যদি নিবিচাৰে যে আমি ইলেকশ্যন অফিচত নাযাওঁ তেনেহ'লে আপোনালোকে কি কৰিব, 27 তাৰিখলৈকে আপোনালোকক ৰ'ব লাগিব। 27 তাৰিখৰ পিছতহে আপোনালোকৰ অনলাইন পৰ্টেলটো মুকলি কৰি দিয়া হ'ব। অৰ্থাৎ অনলাইন পৰ্টেলটো যেতিয়া নেকি এতিয়া বন্ধ হৈ আছে সেইটো অন হৈ যাব। আৰু এতিয়া আপোনালোকে সকলো ছাৰ্ভিচ ইয়াতে দেখা পাইছে, সকলো ছাৰ্ভিচ আপোনালোকে ইউজ কৰিব পাৰিব। যেনেকুৱা ই ভোটাৰ ডাউনলোড, তাৰপিছত আপোনালোকৰ ডাউনলোড ইলেক্ট্ৰল ৰোলছ অৰ্থাৎ চাৰ্চ। বন্ধু বান্ধৱীসকল আপোনালোকে A to Z ইউজ কৰিব পাৰিব, কিন্তু এটাহে ইউজ কৰিব নোৱাৰিব, ফৰ্ম নম্বৰ 6। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব যাতে নতুন নতুন আপডেট আপোনাৰ মোবাইলতে আগতে যায়। বন্ধু বান্ধৱীসকল মই সদায় নতুন নতুন আপডেট লৈ আহোঁ, নতুন নতুন ভিডিঅ' যাতে ভিডিঅ' এৰাৰ লগে লগে আপোনাৰ মোবাইলতে প্ৰথমতে যায় আৰু আপুনি ভিডিঅ'টো চাই পেলাই উপকাৰ পায়। আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিব যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। বন্ধু বান্ধৱীসকল মই সদায় কিন্তু এনেকুৱা নতুন নতুন আপডেট লৈ আহোঁ। আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতো সমাপ্ত কৰিব বিচাৰিছোঁ। আকৌ দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে সুখে থাকক, ভালে থাকক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনাক অসংখ্য ধন্যবাদ। বন্ধু বান্ধৱীসকল কোনোবাই যদি লাৰ্ণাৰ লাইচেঞ্চ একদম দিব পৰা নাই প্লিজ মোৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ ঘৰতে বহি থাকিব, আপোনালোকৰ RTO অফিচত যাব নালাগে, আপোনালোকৰ লাৰ্ণাৰ লাইচেঞ্চ ঘৰতে বহি আপোনালোকে এক্সাম দিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।